বহুত বেছি বুলি ক'ব লাগিব যিহেতু নতুৱা গাঁৱৰ ৰাইজে এই যুৱক সংঘই প্ৰথম অৱস্থাৰ পৰা যিসকল পৃথিৱীৰ পৰা গ'ল আৰু যিসকল বৰ্তমান আছে আৰু উঠি অহা যিখিনি প্ৰজন্ম এখেতসকলক ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰিব। কিয় সোণালী জয়ন্তী হৈছিলে তেতিয়াও মই মোৰ দেউতাক লৈ আহিছিলোঁ মহিম বৰা ছাৰৰ সৈতে, আৰু আজি সোণালী জয়ন্তীটো মোক নিমন্ত্ৰণ দিলে মই আহিলোঁ। বহুত আনন্দিত হৈছোঁ যে মোৰ দাদা হ'লেও শ্বহীদ অনিল বৰা দেশৰ শ্বহীদ, জাতিৰ শ্বহীদ, ভাষাৰ কাৰণে শ্বহীদ হৈছিলে। তেওঁৰ মহান ত্যাগক ৰাইজে সুঁৱৰি আছে, দেশে সুঁৱৰি আছে। লগতে নতুৱা গাঁৱৰ ৰাইজে ৭৩ চনৰ পৰা আজিলৈকে যিখিনি তেওঁক ভক্তিভাৱেৰে যিখিনি দি আছে বা পৰিয়ালক হ'লেও যিখিনি দি আছে, তেখেতসকলৰ শলাগ নোলোৱাকৈ থাকিব নোৱাৰিব। তেখেতসকল আমাৰ কাৰণে চিৰকৃতজ্ঞ। এইটো আপুনি কেনেকুৱা পাইছে? সুন্দৰ হৈছে, তেখেতক মই কৈছোঁ ভাল হৈছে। মই তাৰমানে আমাৰ পলাশনিটো আমি ফুল ষ্টেজো বনাইছিলোঁ। আকৌ নগাঁও যিটো AGP অফিচ আছে, মানে নগাঁও জিলা ছাত্ৰ সন্থাই যিটো বনাইছে, আকৌ নগাঁও কলেজতো এটা আছে। আমি আকৌ শ্বহীদ অনিল বৰা এখন হাইস্কুল আছে মহখুলিত, তাতো বনাইছে। একে ধুনীয়া একেই হৈছে। তেখেতক মই সেইকাৰণে কৈছোঁ ভাল হৈছে, সুন্দৰ হৈছে। তেখেতৰ নাম ল'ব লাগিব আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেত এনেকৈ আগুৱাই গৈ থাকক, তেখেতৰ ভাস্কৰ্য এনেকৈ আগুৱাই গৈ থাকক। নতুৱা গাঁৱৰ ৰাইজক চিৰকৃতজ্ঞ প্ৰণাম জনাইছোঁ। ভাষা শ্বহীদ অনিল বৰা দেৱৰ এই নতুৱা গাঁৱত অনিল বৰা পুথিভঁৰাল সংঘ এইটো 50 বছৰ অতিক্ৰম কৰিলে। এই 50 বছৰ অতিক্ৰম কৰাৰ পিছত এই সোণালী জয়ন্তীত মোৰ স্থানীয় বিচাৰক হিচাপে মোক সভাপতি অৰ্পণ কৰিছিল। আৰু সভাপতি দিনৰ পৰা মই বিশেষ অসুবিধাৰ কাৰণে বিভিন্ন জেগাত কাৰ্যসূচীত ঘূৰি ফুৰিবলৈ হোৱাৰ কাৰণে কাৰ্যকৰী সভাপতি আৰু ইয়াৰ সমাজখনে বহুত কষ্ট কৰি আজি ওলৈ মানে পাতিবলৈ চেষ্টা কৰিলে। গতিকে ভাষা শ্বহীদ অনিল বৰাৰ আমি যেতিয়া স্মৃতি জাউতি কৰিবৰ কাৰণে এই নতুৱা গাঁৱত যি পদক্ষেপ গ্ৰহণ কৰিলে, এইটো ভাল পদক্ষেপ। মানে আশা ৰাখিছোঁ এই পদক্ষেপটো যাতে জাউতিযুকীয়া হয়। আৰু মোৰ স্থানীয় বিধায়ক হিচাপে দায়িত্ব আছে মই ইয়াত সহযোগিতা কৰাটো। মই নিৰ্দিষ্ট সময়ত আহিব নোৱাৰিলেও মোৰ এই অনুষ্ঠানটো কাৰ্যকৰ্তাসকলে অহৰহ চেষ্টা কৰি আছে যে অনুষ্ঠানটো 3 দিনীয়া কাৰ্যসূচী আমি এই অনুষ্ঠানটো পাতিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি প্ৰথম কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলন হৈ গ'ল, শ্বহীদ তৰ্পণ হৈ গ'ল। এতিয়া আছে এতিয়া বিভিন্ন খেল আছে, অহা কাইলৈ আছে, পৰহিলৈও আছে, পৰহিলৈ মুকলি সভা আছে, কাইলৈ আছে নাটক। গতিকে এই 3 দিনীয়া কাৰ্যসূচী সুচাৰু পৰিচালিত হ'বৰ কাৰণে মই ভগৱানৰ ওচৰত আহ্বান জনাইছোঁ। ছাৰ বিশেষকৈ এটা কথা ক'ব লাগিব যে অসমীয়া ভাষাটোক হেৰাই যোৱা ভাষাটো ৰক্ষা কৰিবৰ কাৰণে অনিল বৰাই বহুত কষ্ট কৰিছিল, ত্যাগ কৰিছিল। অসমীয়া জাতিটো ভাষাৰ সংকটৰ সময়ত অসমলৈ এই বঙালীসকলে আহি আমাৰ নিক্ষেপ কৰি থৈ গ'ল। অনিল বৰা ভাষা আন্দোলনত যিটো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল অসমীয়া জাতিটোৰ কাৰণে, কিন্তু শলাগ ল'বলগীয়া। আজি অসমীয়া জাতিটো বিভিন্ন ভাষা ভাষীত নিৰ্মিত হৈছে আৰু বিভিন্ন পশ্চিমীয়া ভাষাৰে সংস্কৃতিয়ে অসমীয়া জাতিটো নিক্ষেপ কৰি গৈছে। এনে এটা সময়ত এনে এটা সন্ধিক্ষণত অনিল বৰাই ভাষা আন্দোলনটোৰ জৰিয়তে অসমীয়া জাতিটোক জীপাল কৰি তুলিবলৈ কাৰণে চেষ্টা কৰিছিল। আৰু মধ্যযুগত গুৰুজনৰ আৱিৰ্ভাৱ হৈ অসমীয়া জাতিটোক ভাষাৰ সংস্কৃতিৰ মাজেৰে অসমীয়া জাতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰি থৈ গৈছিল। এনে এটা সন্ধিক্ষণ এনে এটা সময়ত যে পশ্চিমীয়া আৰু বঙালীসমূহে আহি আমাৰ অসমীয়া ভাষাটোক নিক্ষেপ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। তাৰে কাৰণে অনিল বৰাই এটা ক্ষিপ্ৰ আন্দোলন গঢ়ি কৰিছিল, অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। গতিকে তেখেত য'তেই নাথাকক অসমীয়া ৰাইজৰ প্ৰাণৰ স্বৰূপ তাৰ আত্মাই সদগতি পাওক, সেই কামনা আমি কৰিবৰ কাৰণে নতুৱা গাঁও যুৱক সংঘই যি অনিল বৰা স্মৃতি নামত জাউতিযুকীয়া কৰিবৰ কাৰণে যিটো পদক্ষেপ গ্ৰহণ কৰিলে, এইটো কিন্তু সঁচাকৈ লেখত ল'বলগীয়া।
গতিকে নতুন গাঁওবাসী ৰাইজক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহি থকা অনাগত দিনসমূহতো এই স্মৰণে যাতে জাউৰীয়া কৰি ৰাখিব পাৰে। শ্বহীদ অনিল বৰা স্মৃতি যুৱক সংঘৰ সৌজন্যত ভাষা শ্বহীদ অনিল বৰা স্মৃতিত আজি 50টা বছৰ গৰকা যি সোণালী জয়ন্তী বৰ্ষ, এই সোণালী জয়ন্তী বৰ্ষত আমাক মুখ্যধাৰ উন্মোচক হিচাপে আমন্ত্ৰণ কৰিছিল। ফ্লেগ হোষ্টিঙৰ দায়িত্বত আছিল আমাৰ দেউৰী ছাৰ, মৰিগাঁও সমষ্টিৰ বিধায়ক। তেখেত আহি পোৱা অলপ পলম হোৱাৰ কাৰণে ইতিপূৰ্বে ফ্লেগ হোষ্টিঙৰ কাৰ্যসূচী সমাপন হৈছে। সঁচাকৈ ধন্যবাদ জনাইছোঁ মৰিগাঁও নতুৱা গাঁও অনিল বৰা স্মৃতি যুৱ সংঘৰ প্ৰমুখ কাৰ্যকৰ্তাসকলক। তেখেতসকলে ভাষা শ্বহীদ অনিল বৰাৰ স্মৃতি ৰোমন্থন কৰাৰ কাৰণে তেখেতসকলে যি এটা সংঘ স্মৃতি যুৱক সংঘ হিচাপে ইয়াত নামাকৰণ কৰি এই অঞ্চলৰ যুৱক যুৱতীসকলক অনিল বৰাৰ স্মৃতিত এটা সংঘ স্থাপন কৰি অতীত যিসকল বৰেণ্য ব্যক্তি যিসকলে স্বাধীনতা আন্দোলনত সংগ্ৰামত যোগদান কৰিছিল, ভাষা আন্দোলনত যোগদান কৰিছিল, সেই যোগদান কৰা ব্যক্তিসকলক ৰোমন্থন কৰিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী উদীয়মান ছাত্ৰ ছাত্ৰীসকলক ৰোমন্থন কৰিবৰ কাৰণে যি এক সংঘ স্থাপন কৰিছে, তাৰ কাৰণে মই স্মৃতি সংঘৰ সমূহ বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ যি কাৰ্যকমনিকা, এই কাৰ্যকমনিকা মই ধন্যবাদ আৰু শলাগ জনাইছোঁ। প্ৰতি বছৰে তেখেতসকলে অনিল বৰা স্মৃতি যুৱক সংঘৰ এই সংঘতেই তেখেতসকলে সমবেত হৈ ভাষা শ্বহীদজনৰ স্মৃতিত তেখেতসকলে প্ৰতি বছৰে ৰোমন্থন কৰে। আৰু এইবাৰ এটা কথাই ভাল লাগিছে, অনিল বৰা স্মৃতি যুৱক সংঘৰ নামত আমাৰ এই গাঁৱৰ এজন বিশিষ্ট ব্যক্তি, কি আছিলে নামটো, তেখেতৰ বিশিষ্ট ব্যক্তিৰ নামত তেখেতৰ মিছেছ আৰু তেখেতৰ ল'ৰা ছোৱালীয়ে লগ লাগি অনিল বৰা স্মৃতিত এটা স্মৃতি সৌধ ইয়াত নিৰ্মাণ কৰিছে। গতিকে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। গতিকে আশা কৰিছোঁ এই অনিল বৰা স্মৃতি যুৱক সংঘৰ যি 50টা বছৰ গৰকা যি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, এই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সুন্দৰভাৱে সুচাৰুৰূপে পৰিচালিত হওক, তাৰে মই কামনা কৰিছোঁ। আৰু এই অনিল বৰা স্মৃতি যুৱক সংঘৰ সমূহ কাৰ্যকৰ্তাসকললৈ আমাক যিখিনি সন্মান যাচিছে তাৰ কাৰণে মই তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে বা 3দিনীয়া আয়োজন কৰিছে, ব্যস্তনিৰ মাজত আপুনি বিভিন্ন প্ৰান্তত যাবলগীয়া হয়, যিহেতুকে 3দিনীয়া কাৰ্যসূচী পিছৰ কাৰ্যসূচীকেইটা আপোনাক দেখা পোৱা যাব নে? নাই, তাৰমানে আমাৰ অনিল বৰা স্মৃতি যুৱক সংঘৰ এখন স্মৃতি গ্ৰন্থ আছে ইয়াতে। স্মৃতি গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছে। মই স্মৃতি গ্ৰন্থখন নিশ্চয় নিমন্ত্ৰণ ৰক্ষা কৰি স্মৃতি গ্ৰন্থখন মই উন্মোচন কৰিব আহিম। আজিও ভাওনা আছে, অহাকালিও ভাওনা আছে। কাৰণ নতুৱা গাঁও বুলি ক'লে আপোনালোকে সকলোৱে জানে যে নতুৱা গাঁও গোটেই যুৱক যুৱতীসকলে যিবিলাক নাটক কৰে, এই নাটকবিলাক অন্য গাঁৱতকৈ যথেষ্ট ব্যক্তিকৰ্মী নাটক তেখেতসকলে ইয়াতে উপস্থাপন কৰে। মই আশা কৰিছোঁ 2 দিনৰ কাৰ্যসূচীত তেখেতসকলে যিখিনি অনুষ্ঠান ইয়াত উপস্থাপন কৰিব, গোটেইখিনি অনুষ্ঠানে যেন সুন্দৰভাৱে উদযাপিত হয়। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।